ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক আটাই ভালে আছা। আজি আমি আকৌ ইংৰাজী বিষয়ৰ দ্য প্ৰিন্স অফ পানীদিহিং লেচনটোৰ কিছু অংশ আলোচনা কৰিম। ইতিমধ্যে যোৱা শ্ৰেণীত তোমালোকক মই লেচনটো আৰম্ভ কৰিছোঁ আৰু লেচনটোৰ কিছু অংশ আমি আলোচনা কৰিছোঁ। আজি আমি তাৰ পিছৰ কিছু অংশ আলোচনা কৰিবলৈ চেষ্টা কৰিম। তোমালোকে আটাই সন্মুখত নিজৰ কিতাপবোৰ উলিয়াই ল'বা। যোৱা ক্লাছত আমি য'ত এৰিছিলোঁ তাৰ পিছৰ পেৰাগ্ৰাফটো চাবা তোমালোকে। Hey Khoghen, Norenkai shouted from across the stretches of floodwater. Dr. Hatiborua and his wife are stranded in their hospital quarters at Kotiori. Do something, will you? Hey Khoghen, Norenkai shouted from across the stretches of floodwater. Norenkai নামৰ মানুহজনে ঐ খগেন বুলি বিয়পি থকা পানীৰ সিপাৰৰ পৰা চিঞৰিছিল। ডক্টৰ হাতীবৰুৱা আৰু তেওঁৰ ঘৈণীয়ে ষ্ট্ৰেণ্ডেড মানে আবদ্ধ হৈ থকা ইন দেয়াৰ হস্পিটেল কোৱাৰ্টাৰ্ছ এট কটিয়ৰী। কটিয়ৰীৰ হস্পিটেলৰ কোৱাৰ্টাৰত ডক্টৰ হাতীবৰুৱা আৰু তেওঁৰ ঘৈণীয়েক আবদ্ধ হৈ আছে। ডু ছামথিং, কিবা এটা কৰা, উইল ইউ, কৰিবানে? অ'কে নৰেনকাই, shouted খগেন। ডম্বৰু, hop into the boat. We have got a job, he called out to one of his friends. Then he steered the boat towards the dispensary. He had a knack for solving all kinds of problems. Okay, Norenkai, shouted খগেন। নৰেনকাইৰ কথাখিনি শুনি খগেনে অ'কে বা হয় বুলি ক'লে। ডম্বৰু, hop into the boat. ডম্বৰু, নাওত তুমি উঠা। We have got a job. আমি এটা কাম পালোঁ। He called out to one of his friend. He অৰ্থাৎ সি শব্দটোৰ ইয়াত খগেনক বুজাইছে। খগেনে তাৰ আৰু এজন বন্ধু ডম্বৰু ক'লে যে নাওত উঠা, আমি এটা কাম পালোঁ। Then তাৰ পিছত he steered the boat. তেওঁ নাওখন চলাই গৈছিল towards the dispensary. ডিছপেঞ্চাৰী অৰ্থাৎ য'ত হস্পিটেলৰ এটা অংশ য'ত ঔষধ পাতিবোৰ পোৱা যায়। তাৰপিছত খগেনে তাৰ বন্ধু ডম্বৰুক লৈ আনবিলাকক লৈ সিহঁতৰ নাওখন হস্পিটেলৰ ডিছপেঞ্চাৰী অভিমুখে গতি কৰিলে। He had a knack for solving all kinds of problems. নেক মানে হৈছে কিবা এটা কৰাৰ আগ্ৰহ বা ইচ্ছা। ইয়াত খগেনৰ কথা কৈছে যে খগেনৰ সকলো ধৰণৰ সমস্যা সমাধান কৰাৰে যেন এটা ইচ্ছা আছে। Half an hour later, the boat reached the doctor's house. It narrowly missed crashing into the railing of the veranda of the doctor's house. The doctor and Moni Baidew heaved a sigh of great relief. এইটো পেৰাগ্ৰাফত কি কৈছে? Half an hour later, আধা ঘণ্টা পাছত দ্য বোট ৰিচড দ্য ডক্টৰছ হাউচ, নাওখন ডক্টৰৰ ঘৰৰ সন্মুখত উপস্থিত হৈছিল। ইট নেৰলি মিছড ক্ৰেছিং ইনটু দ্য ৰেইলিং অফ দ্য বাৰাণ্ডা অফ দ্য ডক্টৰছ হাউচ, অৰ্থাৎ নাওখনে ডক্টৰৰ ঘৰৰ বাৰাণ্ডাৰ ৰেইলিঙত খুন্দিয়াৰ পৰা কথমপিহে ৰক্ষা পৰিছিল। ক্ৰাছ মানে খুন্দিওৱা। দ্য ডক্টৰ এণ্ড মনি বাইদেউ heaved a sigh of great relief. ডক্টৰ আৰু মনি বাইদেৱে সিহঁতক দেখি পেলাই a sigh of great relief. ৰিলিফ মানে ৰক্ষা পোৱা বা স্বস্তিৰ। আমি যে কিবা এটা বিপদত পৰিলে যেতিয়া সেই বিপদটোৰ পৰা উদ্ধাৰ পাওঁ তেতিয়া এটা স্বস্তিৰ নিশ্বাস লওঁ, ঠিক তেনেদৰে সেই বানপানীত আবদ্ধ হৈ থকা অৱস্থাত যেতিয়া ডক্টৰ আৰু মণি বাইদেৱে খগেনক দেখা পাইছিল, দেখা পাই পেলাই তেওঁলোকে স্বস্তিৰ নিশ্বাস লৈছিল। তাৰপিছৰ পেৰাগ্ৰাফটোলৈ চাবা। ষ্টেপ ইন টু দ্য বোট, ছাৰ এণ্ড বাইদেউ। খগেন ষ্ট্ৰেটছ আউট হিজ হেণ্ড টুৱাৰ্ডছ বাইদেউ। দ্য ডক্টৰ ৱাজ হেল্পড ইন টু দ্য বোট। মণি বাইদেউ ৱাজ গ্ৰেটলি স্কেয়াৰ্ড টু ষ্টেপ into the boat rocking in the water. Somehow she was also helped into the boat. Two of the doctor's men also got into the boat.
Step into the boat, sir and বাইদেউ. খগেন stretch out his hand towards বাইদেউ. নাওত উঠক ছাৰ বাইদেউ, এই বুলি কৈ খগেনে stretch out মানে আগবঢ়াই দিছিল তাৰ হাতখন বাইদেউৰ ফালে. অৰ্থাৎ দুজনক নাওত উঠিবলৈ সহায় কৰিবৰ বাবে খগেনে তাৰ হাতখন আগবঢ়াই দিছিল. The doctor was helped into the boat. ডক্টৰজনে নাওত উঠিবলৈ সক্ষম হৈছিল. মণি বাইদেউ was greatly scared. Scared মানে ভয় খোৱা. মণি বাইদেউ কিন্তু ভয় খাই আছিল to step into the boat. নাওখনত উঠিবলৈ rocking in the water. যেতিয়া নাওখন পানীত অকমান লৰি আছিল, গতি কৰি আছিল, সেই লৰি থকা নাওখনত উঠিবলৈ মণি বাইদেউ কিছু ভয় খাইছিল. কিন্তু তথাপিও somehow কেনেবাকৈ she was also helped into the boat. তেওঁ নাওখনত উঠিবলৈ সক্ষম হৈছিল. Two of the doctor's men also got into the boat. ডক্টৰৰ লগত থকা আন দুজন মানুহ নাওখনত উঠিছিল. পিছৰ প্যাৰাগ্ৰাফটো চাবা. We have to go upstream for some time, Khoghen told the doctor. The boat was now quite heavy, with 6 persons and the doctor's back, but it moved on steadily. We have to go upstream for some time, Khoghen told the doctor. খগেনে ডক্টৰক ক'লে যে আমি এতিয়া কিছু সময়ৰ বাবে পানীৰ সোঁতৰ বিপৰীতে গতি কৰিব লাগিব. The boat was now quite heavy. নাওখন এতিয়া বহুত ওজন হৈছে. With 6 persons, কাৰণ নাওখনত 6জন মানুহ and the doctor's bag, আৰু ডক্টৰৰ বেগটোৰে সৈতে. But কিন্তু it moved on steadily. কিন্তু ই steadily স্থিৰ হৈ গতি কৰি আছিল. Are you still scared, বাইদেউ? Domboro asked the doctor's wife playfully. আপুনি এতিয়াও ভয় খাই আছেনে বাইদেউ? এই বুলি ডম্বৰুৱে ডক্টৰৰ ঘৈণীয়েকক সুধিছিল. She smiled. No, not when you two are around, she said. তেওঁ হাঁহি পেলাই smiled অৰ্থাৎ হাঁহিছিল. কৈছিল নাই ভয় খোৱা নাই. When you two are around, যেতিয়া তোমালোক দুজনে কাষত আছা, she said. তেওঁ কৈছিল. The boat took a U-turn now. It began to move swiftly with the current. Khoghen and Domboro altered the course of the boat to negotiate a sharp fall. But the next moment, a strong undercurrent almost pulled at the boat like a magnet. Caught up in a whirlpool, the boat capsized, throwing everyone on board into the floodwaters. এইবাৰ নাওখনে এটা ইউ-টাৰ্ণ লৈছিল, এটা এপাক ঘূৰিছিল. It began to move swiftly with the current. ই পানীৰ সোঁতৰ লগত খৰতকীয়াকৈ গতি কৰিবলৈ আৰম্ভ কৰিছিল. Khoghen and Domboro altered the course of the boat to negotiate a sharp fall. খগেন আৰু ডম্বৰুৱে altered সলনি কৰিছিল নাওখনৰ গতি, কিয়নো নাওখনক পৰাৰ পৰা বচাবলৈ খগেন আৰু ডম্বৰুৱে নাওখনৰ গতি সলনি কৰিছিল. বাট কিন্তু the next moment, কিছু সময়ৰ পাছত, a strong undercurrent almost pulled at the boat like a magnet. কিন্তু কিছু সময় পাছত পানীৰ তলৰ শক্তিশালী হোতে নাওখনক ম্যাগনেটৰ নিচিনা, ম্যাগনেট মানে চুম্বকৰ নিচিনা টানি আনি ধৰিছিল. Caught up in a whirlpool, অৰ্থাৎ পানীৰ ঘূৰণীয়া সোঁতৰ মাজত যেতিয়া নাওখন আবদ্ধ হ'ল, the boat capsized. Capsized মানে উলটি খাই পৰা. নাওখন উলটি খাই পৰিছিল, throwing everyone on board into the floodwaters. আৰু নাওখনত থকা আটাইকেইটাকে পানীত পেলাই নাওখন উলটি খাই উবৰি পৰিছিল. ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ইয়াতে এৰিছোঁ. ইয়াৰ পিছৰ পেৰাগ্ৰাফকেইটা আমি পিছৰ ভিডিঅ'ত আলোচনা কৰিম. মই তোমালোকক আগৰ ভিডিঅ'ত যিখিনি পঢ়াইছোঁ, মই আশা কৰিছোঁ তোমালোকে ঘৰত ৰিডিং দিছা. আজি যিখিনি পঢ়োৱা হ'ল এইখিনি তোমালোকে ঘৰত ৰিডিং দিবা, পঢ়িবা. নোৱাৰা থাকিলে তোমালোকে প্ৰশ্ন কৰিবা. আজিলৈ ইয়াতে এৰিছোঁ.